সদৌ অসম কবি সন্মিলনৰ অন্যতম সক্ৰিয় শাখা টিয়ক শাখা কবি সন্মিলনৰ অষ্টম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনখনি আড়ম্বৰ পূৰ্ণভাৱে টিয়ক জ্ঞানজ্যোতি বিদ্যাপীঠৰ প্ৰাংগণত অনুষ্ঠিত হয়। টিয়ক শাখাৰ সভাপতি দেৱজিৎ হাজৰিকাই সভাপতিত্ব কৰা এই অনুষ্ঠানত ভাষণ প্ৰদান কৰে উপ সভাপতি যতীন মেধিয়ে। উক্ত সভাত সাহিত্যিক তথা সভাৰ উদ্বোধক ডক্টৰ মাণিক শইকীয়াই কবিতা হ'ল মাতৃৰ অটল গৰ্ভত থকা স্বাস্থ্যোজ্জ্বল কেঁচুৱা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। অসমৰ অগ্ৰণী কবি কৃষ্ণাকায় মাঝি, সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক পাৰভেজ হুছেইন, যোৰহাট জিলা কবি সন্মিলনৰ সভাপতি ডক্টৰ পৰাণ বৰুৱাকে আদি কৰি কেইবাগৰাকীও ব্যক্তিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰা সভাত শতাধিক ব্যক্তি উপস্থিত থাকে। ইফালে পুৱাৰ ভাগত কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে প্ৰতিনিধি সভা অনুষ্ঠিত কৰি দেৱজিৎ হাজৰিকাক সভাপতি আৰু ৰূপজ্যোতি শইকীয়াক সম্পাদক হিচাপে লৈ 2025-27 বৰ্ষৰ বাবে এখন 15জনীয়া সমিতি গঠন কৰা হয়। এই মননশীল অনুষ্ঠানত প্ৰায় 100ৰো অধিক কবিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটোক এক অনন্য মাত্ৰা প্ৰদান কৰে। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় বিমান শইকীয়াই। কবি সন্মিলনৰ অষ্টম দ্বিবাৰ্ষিক আজি পূৰ্ণাংগ অধিৱেশনখন টিয়ক জ্ঞানজ্যোতি বিদ্যাপীঠত অনুষ্ঠিত হৈ যায়। আজি পুৱাৰ ভাগৰ পৰা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ পিছতে কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পাছতে মূল প্ৰতিনিধি সভা অনুষ্ঠিত হয় আৰু উক্ত প্ৰতিনিধি সভাত 2025 আৰু 2026 বৰ্ষৰ বাবে দেৱজিৎ হাজৰিকাক সভাপতি আৰু ৰূপজ্যোতি শইকীয়াক সম্পাদক হিচাপে লৈ এখন 15জনীয়া সবল শাখা সমিতি গঠন কৰা হয় আৰু ইয়াৰ পাছতে মুকলি সভাত অংশগ্ৰহণ কৰে অসমৰ কাব্য জগতৰ কেইবাজনো পুৰুষা ব্যক্তি আৰু শেষৰ ভাগলৈ এখনি কাব্যমেল অসমৰ বিভিন্ন প্ৰান্তৰ কবিসকলৰ উপস্থিতিত সম্পন্ন হয়। বিভিন্নজনৰ কবিতাৰে মুখৰিত হয় টিয়ক শাখা কবি সন্মিলনৰ অষ্টম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ মঞ্চ। আমি আশা ৰাখিছোঁ অনাগত সময়তো টিয়ক শাখা কবি সন্মিলনে এই ধাৰা অব্যাহত ৰাখি অসমৰ কাব্য জগতক এক নিজৰ মান ৰাখি কাম কৰি যাব। অসম আদিত্য টিয়ক।